এতিয়া আমি ক'ত যাম? আমাক ইয়াতে ঠাই দিব লাগে, নহ'লে আমাক ইয়াতে মাৰিব লাগে। নিযুত মাইনা আঁচনি মোৰ ছোৱালী এটাক মুখ্যমন্ত্ৰী যদি দিছে, এতিয়া যে মোৰ বাৰী ঘৰটো ভাঙি দিল, এতিয়া আমি ক'ত যাম? এই ছাইটটো আমাৰ ডি চিয়ে দিয়া বহুত দিনৰ আগত ডি চিয়ে এই ঠাইটো আমাক দিছিল যে এই গোটেইখিনি মানুহটো যাতে এই ছাইটটো থাকিব পাৰে আৰু আমাৰ ৰাজাই এবন্টেন দিয়ে এই মাটিটো। মুখ্যমন্ত্ৰী খালি আপনি খালি অন্য এটা জাতি নহয়, গোটেই জাতিটোৰ মুখ্যমন্ত্ৰী। সেইদিনা অৰিজিনেল মদ খাই আহি মদত টুংটাং হৈ আছিল, এনেকা চাৰ্ভে কৰিছে, এনেকা চাৰ্ভেটো নহয়, একদম চাৰ্কেল অফিচাৰো আহিছিল সেইদিনা। আচলতে ৰাতিপুৱাৰ ভাগৰ পৰাই যি আৰক্ষী আৰু বন বিভাগৰ লোকে আছে আচলতে গিজগিজাই থকা দেখিবলৈ পোৱা গৈছে কৃষ্ণাৰ যি পাইকান অঞ্চলত। আৰু ইতিমধ্যে মই দেখিবলৈ পাইছোঁ যে ইয়াৰে যি ৰাইজ আছে, ইয়াৰে যি উচ্ছেদ কৰিব যিটো ঠাইত আচলতে বিদ্যাপাৰা বুলি কয়, বিদ্যাপাৰা আচুবিবোৰ যি ৰাইজ মোৰ লগত উপস্থিত আছে। আমি তেওঁৰ পৰা আমি পোনে পোনে আচলতে কিছু কথা জানিবৰ কাৰণে যত্ন কৰিম। আচলতে আপোনালোকে যিহেতুকে আজি আচলতে উচ্ছেদ আছিলে আৰু যিহেতু জুন মাহ নমাজৰ কাৰণে আচলতে আজি উচ্ছেদ কৰা নহ'লে, কি ক'ব আচলতে? সেইটোৰ বিষয়ে কম। মুখ্যমন্ত্ৰী চাহাব যিটো কৈছে সেইটো আচলতে মুখ্যমন্ত্ৰীৰ ব্যৱহাৰ বুলি নহয়। মুখ্যমন্ত্ৰী এবাৰ কৈ আছে যে আমাৰ ইছলাম ধৰ্মটো আমি একদম খতম কৰি দিম, ইছলাম ধৰ্মটো আমি একেবাৰে চিপি মাৰিম। আজি শুক্ৰবাৰটো আমাৰ অকলে মুছলমানৰ নহয়, শুক্ৰবাৰটো গোটেই জাতি মানুহৰে। শুক্ৰবাৰৰ খালি সন্মান কৰি মুছলমান জাতি একেবাৰে একফালৰ পৰা ধ্বংস কৰি আছে, সেইটো আমি মুখ্যমন্ত্ৰীৰ ব্যৱহাৰ বুলি নকওঁ। আৰু আমাৰ ৰজা এটা ৰাইজে পাতে ৰজা এটাৰ দায়িত্ব হ'ল দুখীয়া মানুহবিলাক ক'ত থাকে না ক'ত বাসন কৰি আছে, কি খাই আছে না খাইছে, এই ৰাইজে ৰজা এটা সেই মানুহবিলাক চাব লাগে। কিন্তু আমাৰ খালি এটা মুছলমান জাতিক এনেকৈ ধ্বংস কৰি আন জাতিটোক মানে খুচি কৰাৰ কাৰণে এনেকুৱা ব্যৱহাৰ বুলি মুখ্যমন্ত্ৰী বুলি আমি নাভাবোঁ। আৰু আমাৰ যদি মুখ্যমন্ত্ৰী চাহাবে এটা অনুৰোধ জনাইছোঁ যে মোক এই শুক্ৰবাৰটো সন্মান কৰি যদি মুছলমানৰ ওপৰত এনেকুৱা কিবা এটা ভালপোৱা দেখাই আছে, সেই ভালপোৱাটো আমি ভাবোঁ যে আমাৰ মুছলমান জাতিটোক যিকোনো এটা ছাইড আমাক অলপ দি কেনে পুনৰ্বাসন দি কেনে বাকী ছাইডটো ভাঙক। আমি কোৱা নাই যে আমাৰ গোটেইখিনি আমাৰ পিয়াৰৰ পৰা আৰএফৰ মাটি লাগে, আমাৰ ৰিভাৰ খাচ আছে আৰু বাকী পাট্টা মাটি আছে, সেই মাটিগিলা এৰি দি কেনে তাৰপিছত বাকীগিলা ভাঙক, আমাৰ কোনো আপত্তি নাই। আৰু এটা কথা হ'ল পুনৰ্বাসনটো আমাৰ যাতে অতি সোনকালে দিয়ে। আমাৰ মানুহবিলাক 70-80 বছৰৰ পৰা ইয়াতে পুনৰ্বাসী বসবাস কৰি আছে। এই আমাৰ মুৰব্বী দাদা আছে, সি দাদাই জানে, ভালকৈ জানে। আমাৰ এই ঠাইটো আমাৰ কি কয় টিবি পাট্টাৰ মাটি, টিবি পাট্টা আমি খাজনা ৰচিদ আছে। আৰু এই ছাইটটো আমাৰ ডি চিয়ে দিয়া বহুত দিনৰ আগত ডি চিয়ে এই ঠাইটো আমাক দিছিল যে এই গোটেইখিনি মানুহটো যাতে এই ছাইটটো থাকিব পাৰে আৰু আমাৰ ৰাজাই এবন্টেন দিয়ে এই মাটিটো। আমি কোৱা নাই ছাৰক যে আপোনালোকৰ আৰএফৰ মাটি আমাক লাগে অনলি খালি আমাৰ ৰেভিনিউ খাচৰ মাটিটো লাগে। আমাৰ আগত ইয়াতে আপোনালোকে নেট মাৰি চাওক, আগত আহিছে আমাৰ কি কয় আচুডুবি ৰেভিনিউ খাচ, ৰেভিনিউ ভিলেজ বুলি কয়। এতিয়া বৰ্তমান মাৰি চাওক আপোনালোকে পাইকান খাৰিজা পাইকান বুলি আহি যায়। আমাৰ আচুডুবি ৰেভিনিউ ভিলেজটো আমাৰ এই নদীৰ সিপাৰে বনাই দিছে। এনেকৈ নহয়, আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, এনেকৈ এটা জাতিক অত্যাচাৰ কৰি আন এটা জাতিক খুচি কৰা এইটো মুখ্যমন্ত্ৰী বুলি নহয়। মুখ্যমন্ত্ৰী এটা ভোটত যদি জিতিব পায়, 10টা ভোটৰ ভিতৰত 6টা ভোট এটা মানুহে পালে সি উইনাৰ হয়। সেইকাৰণে মই কৈছোঁ মুখ্যমন্ত্ৰী খালি আপনি খালি অন্য এটা জাতি নহয়, গোটেই জাতিটোৰ মুখ্যমন্ত্ৰী। এটা জাতিক এনেকৈ অত্যাচাৰ কৰি আন এটা জাতিক ভাল খুচি কৰাৰ কাৰণে আপুনি মহিলাসকল আছে, মহিলাসকল ওলাই আহিছে। আমি তেওঁৰ পৰা আমি কিছু কথা জানিবৰ কাৰণে যত্ন কৰিম। কেনেধৰণৰ অসুবিধা হৈছে আপোনালোকৰ? মানুহ মাটি সম্পত্তি নাই, নদী ভাঙা মানুহ নাইছোঁ। ইয়াতে অসুবিধা ইমান হৈছে হামলাৰ কাৰণে। আমিতো গৰীব দুখীয়া মানুহে ইয়াতে বসত কৰি আছোঁ, ইমান বছৰ হ'ল। এতিয়া আমি ক'ত যাম? আমাক ইয়াতে ঠাই দিব লাগে, নহ'লে আমাক ইয়াতে মাৰিব লাগে। এতিয়া আমাৰ প্ৰাৰ্থনা। আপোনাৰ ঘৰ ভাঙি দিছে অলৰেডি, মানে আপোনালোকে নিজে ভাঙিছে? নিজে ভাঙিছোঁ, কিন্তু চবে ভাঙি আছে যদিও আমি নিজেই ভাঙিছোঁ। এতিয়া ক'ত যাব একো ঠাই নাই? এতিয়া আমাৰ ক'ত যাবলৈ ঠাই নাই। ক'ত যাম? ক'ত যাবলৈ সুবিধাই নাই। কি কৰিম এতিয়া? হ'লে মাৰি দিয়ক, নহ'লে কি কৰিব, আমাক ঠাই দিব লাগে। ল'ৰা ছোৱালী লৈ পিনি ক'ত যাম? যাবলৈ সুবিধা নাই। হয়, কিছু বয়োজ্যেষ্ঠ লোক আছে, মই তেওঁৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ পৰা আমি কিছু কথা জানিম। হয়, আচলতে আপোনালোকে কিমান বছৰৰ পৰা আচলতে এই ঠাইত বসবাস কৰি আছে? ইয়াতে এটাতো পুরানা বসতি, বহুত দিনের বসতি। তো আমি 1998 সনে আমার বাড়িবিলাক যখন বড় নদীতে ভাঙে নিয়ে গেছে, তারপরে আমরা এই জায়গায় এসে বসত করছি 1998 সনে। এতদিনই আমরা শুনছি যে রেভিনিউ ভিলেজ, আশুডুবি রেভিনিউ ভিলেজ। আমার কাগজপাতি জীবন আছে সকলে আশুডুবি। এতে পাইকান বলি কোনো ডং মেসে আমার এতে নাই, সবে এই আশুডুবি ভিলেজ।
তো কথা হল এখন আমার মুখ্যমন্ত্রীর কাছে এটাই দাবি, মুখ্যমন্ত্রী কোনো অফিসারের দ্বারা আবার কাগজপাতিবিলাক চেক করি আমাকে ভালকে একটা পুনর্সংস্থাপন আমাকে দিবা লাগে, আমার এইটাই দাবি। আৰু মুখ্যমন্ত্রী স্যারে কইছে যে গরিব দুখীয়ার ল'ৰা ছোৱালীবিলাকক নিযুত মাইনা আঁচনি দি আমি তেওঁৰ ল'ৰা ছোৱালীবিলাক শিক্ষতি কৰিম। যাৰ নিযুত মাইনা আঁচনি মোৰ ছোৱালী এটাক মুখ্যমন্ত্ৰী যদি দিছে, এতিয়া যে মোৰ বাৰী ঘৰটো ভাঙি দিল, এতিয়া আমি ক'ত যাম? মুখ্যমন্ত্রীজনে আমার ডকুমেন্টসখিনি চেক করক, আমার ভোটের কাগজ আছে, আমার মাটির কাগজ আছে, 1950 সনের মাটির দলিল আছে, 1951 সনের খাজনার চেক, মোট 65 খান আছে। তো এইবিলাক 4-5 খান দলিল আছে আমার 1950 সনের। তো ভোটের কাগজ একতরফা আছে আর মাটির কাগজ আছে একতরফা, আবার সকলো ডকুমেন্টস আছে। মুখ্যমন্ত্রীজনে আমার ডকুমেন্টসখিনি চেক কৰি আমাক এটা পুনৰ্সংস্থাপন দিয়ক, আমাৰ এইটাই দাবী। হয়, নিশ্চয়কৈ আচলতে তেওঁলোকে যি পুনৰ সংস্থাপনৰ তেওঁলোকে দাবী উত্থাপন কৰি আহিছে, আৰু যিহেতুকে তেওঁলোকৰ থাকিবলৈ এতিয়া ঠাই নোহোৱা হৈছে, আৰু অহাকাইলৈ আচলতে যি উচ্ছেদ চলিব, সেই অহাকাইলৈ উচ্ছেদ চলোৱাৰ পিছত আচলতে তেওঁলোকে ক'ত যাব সেই ঠাই নোহোৱা হৈছে। আৰু এজন ব্যক্তি আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। দাদা, যিহেতুকে দেখিবলৈ পোৱা গৈছে যে মানুহখিনিৰ আচলতে ঠাই নাই, এতিয়া ক'ত যাব? তেওঁলোকে শংকাত ভুগিছে, কি ক'ব আপুনি? তো কি ক'ম আৰু, সংখ্যাত বোকা কথাটো আৰু এইটো আৰু আজি নতুন কথা নহয়, এইখিনি এইবাৰ কৰি আছে, চলি আছে। কিন্তু এনেকুৱা যদি হয়, যদি ৰেভিনিউ খাচ যিবিলাক মাটি আছে, অসমত বহুত হাজাৰ হাজাৰ বিঘা মাটি আছে, যদি ৰেভিনিউ খাচো যদি মানুহখিনিক উচ্ছেদ কৰে, তেনেহ'লেতো গোটাই মানে অসম উচ্ছেদ হৈ যাব। কিন্তু এইটো কথা কিন্তু 100% মানে 100% আৰু কি, এইটো ঠাই যে বহুত পুৰণা ঠাই, বা আমাৰ এই মানে 51 চনৰ চেঞ্চাছ, 51 চনৰ NRC বা 54 চনৰ NDR ফাৰ্ষ্ট ভোট মোৰ দাদাৰ এইখিনি ঠাইতে আছে, আছো ডুবিছে। লাগিলে আমি কাগজ পাতি ডকুমেণ্টছ দেখাই দিব পাৰিম। একদম আমি ইয়াৰ লোকেল স্থানীয় বাসিন্দা হওঁ। ইয়াত আগত গাৰো মানুহো বসতি কৰিছিল ইয়াত। এইটো ঠাই কিন্তু মানে আজিৰ ঠাই নহয়, কিন্তু কমপ্লিট এতে পৰিকল্পনাভাৱে পূৰা চক্ৰান্তমূলক হিচাপত আমাৰ মাটিখিনি যে হস্তক্ষেপ কৰিলে, এইটো 100% গেৰেণ্টি। একদম আমি লগত থাকি বস্তুখিনি গম পালোঁ, আমি লগত এইটো লাগি আছিলোঁ। ইয়াতে এটা ছাৰ্ভে কৰিলে, এটা DC মহোদয়ে এটা ছাৰ্ভে দিছিল ইয়াতে। ছাৰ্ভেটো এনেকুৱা ছাৰ্ভে কৰিছিল, এই লক্ষীপুৰৰ এটা ৰেঞ্জাৰ আছিল, ৰেঞ্জাৰটোৰ নাম আচ্ছা যি হওক, সি আছিলে, সি অৰিজিনেল কথা, সি মদ খাই আছিলে সেইদিনা অৰিজিনেল মদ খাই আহি মদত টুংটাং হৈ আছিল, এনেকুৱা ছাৰ্ভে কৰিছে। এনেকুৱা ছাৰ্ভেটো নহয়, একদম চাৰ্কেল অফিচাৰো আহিছিল সেইদিনা। চাৰ্কেল অফিচাৰ এইজনে মানে মাইনচিৰি আছিল আৰু কি, মানে মাইনচিৰি মানে বাইদেউ আছিল। তাকতো আমিতো কথা ক'বলৈ চান্সে নাই, আমি ৰাইজ লগত যাওঁ নাই, একবাৰ সেইফালে যায়, একবাৰ ইফালে যায়, গাড়ীত বহি নুমাই নাই, নুনুমা কৰি ছাৰ্ভে কৰিছে এইখিনি ঠাইটো। ইয়াত ক'তবা ফৰেষ্ট আছে, আমিও মানুহ, পাইকান বহুত দূৰ হয়, বা পাইকান ৰিজাৰ্ভ হয়, কোনো আছে, ফৰেষ্ট আছে বোলো অলপ, আমাৰ এইখিনি ঠাই নহয়, অলপ দূৰত আছে। ঘটনা তাৰপিছত আমি ওই তাহাঁতৰ পিছে পিছে যাই কৃষ্ণাই ৰেঞ্জ যোনটো তাতো আমি বহিলোঁ। তাতে আমি বহি মাইনচিৰি বাইদেউ ক'লোঁ, বাইদেউ আমাৰ এইখিনিতো ৰেভিনিউ হয়, আৰু ইয়াতে দাগ নম্বৰ চাক নম্বৰ আছে, ফৰেষ্ট মাটিততো কেতিয়াও দাগ নম্বৰ নাথাকে। তো এইখিনি বস্তু আমি যেতিয়া বাইদেউ ক'লোঁ, কয় নহয় এইটো আমাৰ ওপৰৰ অৰ্ডাৰ আছে, ৰেভিনিউ আছে যদিও এইটো আমাক ওপৰৰ পৰা দিব দিছে আৰু কি ফৰেষ্টক।